ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰক্তদান শিবিৰ সম্পন্ন। তিনিচুকীয়া জিলা ৱাৰিপছৰ উদ্যোগত আৰু ডিগবৈ গোলাই আঞ্চলিক সমিতিৰ সহযোগত আজি ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। আৰম্ভণিতে ৰক্তদান শিবিৰৰ শুভাৰম্ভ কৰে ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাক্তৰ নিহাৰিকা বৰাই। ৱাৰিপছৰ দলটোৱে ৰক্তদাতাসকলক ফুলাম গামোচা, একোটা গছপুলি, একোখনকৈ প্ৰশংসাপত্ৰ বিতৰণ কৰে। ৰক্তদান মহান দান এই পণ লৈ স্বতঃস্ফূৰ্তভাৱে CISFৰ জোৱানকে ধৰি ডেৰকুৰিৰ লোক ওলাই আহি ৰক্তদান কৰা পৰিলক্ষিত হয়। তিনিচুকীয়া অসামৰিক ৰাজ্যিক চিকিৎসালয়ৰ পৰা আহি ডিগবৈত উপস্থিত হোৱা লেবৰেটৰী টেকনিচিয়ান আশা মগৰ, ডেইজি হাজৰিকা আৰু লক্ষ্যনাথ দলটোৱে যথা নিয়মৰ জৰিয়তে প্ৰত্যেকগৰাকীৰ দাতাৰ 350 মিলিলিটাৰ তেজ সংগ্ৰহ কৰে। তিনিচুকীয়া জিলা ৱাৰিপছৰ সভাপতি ৰঞ্জু ফুকন আৰু উপসভাপতি নমিতা শইকীয়াই সদৰি কৰা অনুসৰি অৰাজনৈতিক সামাজিক মহিলা সংগঠন ৱাৰিপছে ইতিমধ্যে জিলাখনৰ বিভিন্ন ঠাইত মহিলাসকলক সজাগ কৰি সামাজিক কাম-কাজত আত্মনিয়োগ কৰিবলৈ সক্ষম হৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট লাইভ। ৱাৰিপছে সময়ে সময়ে ব্লাড ডনেট কেম্প অনুষ্ঠিত কৰি আহিছোঁ। এইটো আমাৰ দ্বিতীয়টো কেম্প। ইয়াৰ প্ৰথমটো আমাৰ মাৰ্ঘেৰিটাত হৈছিলে। আমাৰ ব্লাড ডনেট কেম্পৰ এটাই উদ্দেশ্য, আমি ব্লাড ডনাৰ ক্ৰিয়েট কৰা। বহু সময়ত দেখা যায় যে ব্লাড ডনাৰখিনিয়ে বিভিন্ন সমস্যাৰ কাৰণে দূৰত গৈ তেওঁলোকে ব্লাড ডনেট কৰিবলৈ অলপ অসুবিধা হয়। গতিকেলৈ ব্লাড ডনেট কেম্পৰ তেওঁলোকে আহি, কাৰণ বেলেগেও দিয়া দেখে আৰু তেওঁলোকৰ ভয় ভাৱটো আঁতৰে। সেইকাৰণে ব্লাড ডনেট কেম্পত বহুত ধৰণৰ আমাৰ সহায় সহযোগিতা পাওঁ। আৰু বিশেষকৈ আজি আমি গোলাই আৰু ডিগবৈ আঞ্চলিকৰ সহযোগত, তিনিচুকীয়া জিলাৰ উদ্যোগত আজি ডিগবৈ চিভিলত এই কেম্পটো অনুষ্ঠিত কৰা হৈছে। ইয়াতে ডিগবৈ CISFৰ কেম্পৰ বহুকেইজন আমাৰ সতীৰ্থ আহিছে আৰু বহুতখিনি আহিবলৈ ইতিমধ্যে কথা বতৰা আমাৰ লগত যোগাযোগ কৰি আছে। বিশেষকৈ আমাৰ ৱাৰিয়ছৰ অধীনত আমি বিভিন্ন সময়ত এতিয়া ধৰক বানপানীৰ সময়ত আমাৰ ৱাৰিয়ছে বিভিন্ন আঞ্চলিকে, আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত প্ৰায় 22খন আঞ্চলিক আছে। কাকপথাৰ আঞ্চলিক আৰু মাৰ্ঘেৰিটা আঞ্চলিকে বিশেষভাৱে যিখিনি বানপানীত শিবিৰ পাতি আছে, তেখেতসকলক গৈ আমাৰ ৱাৰিয়ছৰ ফালৰ পৰা সাহায্য প্ৰদান কৰিছে। আৰু আজি আমাৰ এইটো কেম্পটো বিশেষকৈ আমি সহায় সহযোগ পাইছোঁ আমাৰ BMS, ভাৰতীয় মজদুৰ সংঘ, আমাৰ মজদুৰ সংঘৰ যিজন সম্পাদক, তেখেতে আমাৰ গোটেইখিনি এৰেঞ্জমেণ্ট কৰিছে। গতিকে ভাৰতীয় মজদুৰ সংঘলৈ আমি বহুত ধন্যবাদ। ৰিপৰ্টাৰ লাইভ। নিৰ্ভীক